জুবিন গাৰ্গক মৃত্যুৰ আগলৈকে চিনি পোৱা নাছিলোঁ। এই মন্তব্য প্ৰকাশ কৰিছে হজৰত মৌলানা আব্দুল কাদ্ৰি কাছিমে। শিৱসাগৰত সদৌ অসম তঞ্জিম বৰ্ড আৰু জমিয়ত উলেমা হিন্দৰ সম্পাদক হজৰত মৌলানা আব্দুল কাদ্ৰি কাছিমে মুক্তাব আৰু মাদ্ৰাছাৰ এক শৈক্ষিক কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে শিৱসাগৰত উপস্থিত সম্পাদকগৰাকী। জুবিন গাৰ্গক মৃত্যুৰ আগলৈকে মই জনা নাছিলোঁ, কিন্তু মৃত্যুৰ পাছত তেওঁৰ মানৱতাবাদী চৰিত্ৰৰ যিবোৰ কথা পোহৰলৈ আহিছে সেইবোৰৰ পৰা বুজিব পাৰিছোঁ যে তেওঁ বিশাল মনৰ এজন উদাৰ ব্যক্তি আছিল। আজি তেওঁৰ মৃত্যুত সকলো ব্যথিত। এটাই বিচাৰোঁ বা বিশ্বৰ প্ৰতিটো কোণত থকা প্ৰতিজন অসমীয়াভাষী মানুহে বিচাৰে জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে কি ঘটিছিল সেয়া পোহৰলৈ আহক। এই মন্তব্য প্ৰকাশ কৰিছে হজৰত মৌলানা আব্দুল কাদ্ৰি কাছিমিয়ে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। সঁচা কথাটো হ'ল জুবিন গাৰ্গক মই তেখেতৰ মৃত্যুৰ আগত কিন্তু ইমান জনা নাছিলোঁ। তেওঁ মৃত্যুৰ পিছত তেখেতৰ ব্যক্তিগত জীৱনৰ মানৱতাবাদী যিবোৰ কাৰুকাৰ্য ওলাই আহিছে, মানৱৰ প্ৰতি, জীৱৰ প্ৰতি, সৃষ্ট জগতৰ প্ৰতি তেখেতৰ যিটো দায়বদ্ধতা আছিল, তেওঁৰ মন যে ইমান ডাঙৰ, ইমান উদাৰ আছিল, সেই কথাটো জানি কেৱল মই নহয়, সমগ্ৰ অসমবাসী আৰু ভাৰতবৰ্ষৰ যিবিলাক মানুহে অসমীয়া ভাষা বুজি পায়, সকলো বিশ্বৰ মানুহ মৰ্মাহত হৈছে, সকলো মানুহ ইয়াত দুখিত হৈছে। আৰু ইয়াৰ এটা বিষয়, এই ঘটনাটো কি ঘটিছিল সেই বিষয়ে এটা প্ৰকৃত সত্য সঁচা কথাটো সমাজৰ আগত অহাটো সকলোৱে বিচাৰিছে।